Hello everyone, welcome to Fusion Learning. আজি আমি ক্লাস 12 chapter 2 fourth lecture discuss কৰিম. So first, second, third তিনটা lecture আমি discuss কৰিছো আৰু আমি কোলৈকে পঢ়িছো আমি ইয়ালৈকে পঢ়িছো potential energy of a system of 2 point charges. আমি এই পইণ্টলৈকে পঢ়িছো potential energy of a system of 2 point charges. কোনোবাই যদি চোৱা নাই প্লিজ ভিডিও কিটা চাই ল'বা আৰু নোটটো ইয়াৰ পৰা as it is লিখি ল'বা ঠিক আছে সো আমি আজি ক্লাসটো স্টার্ট কৰোঁ আজি আমাৰ টপিকটো হৈছে potential energy of a system of 3 point charges আমি 2 point chargesৰ কথা ডিসকাস কৰিছিলো 2 point chargesৰ কথা কেনেকৈ ডিসকাস কৰিছিলো প্ৰথম এটা চাৰ্জ কনসিডাৰ কৰিছিলো q1 ক'ত আছে হি ইনফিনিটত আছে আউটাৰ চাৰ্জ কনসিডাৰ কৰিছিলো q2 u ক'ত আছে ইনফিনিটত আছে হল এতিয়া মই q1 চাৰ্জটো এটা পাৰ্টিকুলাৰ জাগালৈ আনিম যোনডোখৰ জাগালৈ আনিম সেই জাগাটোত একো ইলেক্ট্ৰিক ফিল্ড নাই যদি একো ইলেক্ট্ৰিক ফিল্ড নাই একো এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ড নাই তেতিয়াহ'লে আমি q1 চাৰ্জটোক ইনফাইনাইটৰ পৰা সেই পাৰ্টিকুলাৰ পইণ্টলৈ আনিবৰ কাৰণে একো ৱৰ্ক ডান কৰিবলগীয়া নহয় সো আমি q1 চাৰ্জটো এই পাৰ্টিকুলাৰ পইণ্টলৈ অনাৰ লগে লগে কি হ'ব একো ৱৰ্ক ডান কৰিব নালাগে ৱৰ্ক ডান কিমান পাইছিলো 0 পাইছিলো এতিয়া আমি q2 চাৰ্জটো আনিম এ সাপোজ q1 পৰা মই r ডিসটেন্সত q2 চাৰ্জটো আনিম যিহেতু q1 চাৰ্জটো আহি পাই গ'ল হিয়াত এই জায়গাটোত q1 চাৰ্জটো আছে সো q1 চাৰ্জটো থকাৰ কাৰণে কি হ'ব এখন ইলেক্ট্ৰিক ফিল্ড থাকিব যদি ইলেক্ট্ৰিক ফিল্ড থাকে তেতিয়া হলে এই পইণ্টত কি থাকিব ইলেক্ট্ৰিক পটেনশিয়াল থাকিব সো আমি ইয়াত ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াই লম v kq/r সো ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াইলা পিছত আমি এই q2 চাৰ্জটো ইনফিনিটি পৰা আনিব লাগিব কেনেকৈ আনিম ৱৰ্ক ডান কৰি আনিব লাগিব কিমান হ'ব ৱৰ্ক ডান v * q যেহেতু q2 চাৰ্জটো আনিম v * q2 সো আমি দুইটা ৱৰ্ক ডান প্লাস কৰি দিয়াৰ লগে লগে আমি কি পাইছিলো ৱৰ্ক ডান পাইছিলো এতিয়া কি কৰিম তিনটা চাৰ্জ আনিম তিনটা চাৰ্জ q1 q2 q3 প্ৰথম যেতিয়া q1 চাৰ্জটো আনিম একো ইলেক্ট্ৰিক ফিল্ড নাই যদি একো ইলেক্ট্ৰিক ফিল্ড নাই তেতিয়াহ'লে একো ৱৰ্ক ডান কৰিবলগীয়া আমাক দৰকাৰ নাই সো q1 চাৰ্জটো আনোতে ৱৰ্ক ডান কিমান হ'ব 0 হ'ব ক্লিয়াৰ এতিয়া q1 চাৰ্জটো থকাৰ কাৰণে কি হ'ব এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব সো ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট যদি হয় বা ইলেক্ট্ৰিক ফিল্ড এখন যদি এক্সিষ্ট কৰে তেতিয়াহ'লে q1 চাৰ্জৰ পৰা সাপোজ মই r12 ডিসটেন্সত য'ত মই q2 চাৰ্জটো আনিম সেই পইণ্টত কি পাম পটেনশিয়াল পাম কিমান পাম v q1 ইকুৱেল টু সাপোজ মই v1 এ লিখি দিওঁ v1 ইকুৱেল টু কিমান পাম k q1/r12 পাম তেতিয়াহ'লে মই q2 চাৰ্জটো ইনফিনিটিৰ পৰা এই পাৰ্টিকুলাৰ পইণ্টলৈ আনিবৰ কাৰণে ইনফিনিটিৰ পৰা এই পাৰ্টিকুলাৰ পইণ্টলৈ আনিবৰ কাৰণে কিমান ৱৰ্ক ডান কৰিম v1 * q2 সো আহি গ'ল ইয়াত q2 চাৰ্জ ঠিক আছে q2 চাৰ্জ যেতিয়া আহি গ'ল এতিয়া আমি কি আনিম q3 চাৰ্জটো আনিম কলৈ আনিম সাপোজ এই পইণ্টলৈ মই q3 চাৰ্জটো আনিম এই পইণ্টলৈ সাপোজ এই পইণ্টটো q1 পৰা r12 ডিসটেন্সত আছে সৰি 13 ডিসটেন্সত আছে আৰু q2 পৰা সাপোজ r23 ডিসটেন্সত আছে তেতিয়াহ'লে এই পাৰ্টিকুলাৰ পইণ্টটোত কি পাম q1 ৰ কাৰণেও এটা পটেনশিয়াল পাম সাপোজ মই তাক v q1 বুলি দিছো q2 কাৰণেও এটা পটেনশিয়াল পাম v q2 বুলি তাক কৈছো দুইটা যদি মই প্লাস কৰি দিওঁ এই পইণ্টটোত মই কি পাম টোটাল পটেনশিয়াল পাম হল এতিয়া মই q3 চাৰ্জটো যদি ইনফিনিটিৰ পৰা সেই জায়গাটোলৈ আনো কি কৰিম সেই টোটেল পটেনশিয়ালটোৰ নাম vt দিছো v * q3 গোটেইকেইটা ৱৰ্ক ডান এড কৰি দিলে কি পাই যাম এই সিস্টেমটোৰ পটেনশিয়াল পাই যাম এটা আমি ডিসকাস কৰোঁ এক্সামত যদি আহে কেনেকৈ লিখিব লাগিব ইয়াত যেনেকৈ আছে তেনেকৈ
সো পজ কৰি বুজি লোৱা ফাৰ্ষ্ট বুজি লোৱা তাৰ পজ কৰি নোটটো লিখি ল'বা suppose a point q1 is at rest at a point p1 in space এটা point p1 ত q1 চাৰ্জটো আছে হল it takes no work to bring the first charge q1 because there is no field yet to work against এই q1 চাৰ্জটো আনোতে একো work done কৰিবলগীয়া নহয় because একো field existe কৰা নাই so একো field যদি existe কৰা নাই q1 চাৰ্জটো আনিবৰ কাৰণে আমি একো work done নকৰো so w1 = 0 clear the electric potential due to charge q1 at point p2 a p2 point a q1 charge to karne মানে a charge to karne কিমান potential হবো যেহেতু r1 to distance আছে কিমান potential হবো v1 = 1/4 pi epsilon naught q1 by r12 এই 1/4 pi epsilon naught কে আমি কে বুলি কওঁ ন obviously সবে জানে এখিনি বস্তু আৰু ভিডিওটো লাইক কৰি ল'ব লাগে হা if charge q2 is moved from infinity to point p2 এতিয়া আমি q2 চাৰ্জটো আনিম অলপ আগলৈকে q2 চাৰ্জটো কথা একো পটাই নাছিলো আকৌ পটেনশিয়াল উলিয়াই ললো এতিয়া আমি কি আনিম q2 চাৰ্জটো আনিম ক'ৰ পৰা আনিম ইনফিনিটি পৰা আনিম কোনটো পইণ্টলৈ আনিম p2 পইণ্টলৈ আনিম ক্লিয়াৰ সো p2 পইণ্টলৈ q2 চাৰ্জটো যেতিয়া আনিম ৱৰ্ক ডাউন কিমান হ'ব এই q1 চাৰ্জটোৰ কাৰণে এই p2 পইণ্টত একদম মন দি শুনা হা এই q1 চাৰ্জটোৰ কাৰণে এই p2 পইণ্টত যিমান পটেনশিয়াল আছে তাৰ লগত এই q2 মাল্টিপ্লাই কৰি দিম so w2 = potential into charge v1 into q2 so 1/4 pi epsilon naught q1 q2 by r12 এই দেখলকে ধুনিয়াকে লিখি লোৱা পজ কৰি দেন পিছত আমি কন্টিনিউ কৰিছো I hope তোমালোকে লিখি ললা এতিয়া electric potential due to charge q1 and q2 at a point p3 at distance r13 from p1 and r23 from p2 এতিয়া এই পইণ্টত p3 পইণ্টত q1 চাৰ্জটোৰ কাৰণে পটেনশিয়াল কিমান হ'ব আৰু q2 চাৰ্জটোৰ কাৰণে পটেনশিয়াল কিমান হ'ব বা দুইটা চাৰ্জৰ কাৰণে এই p3 পইণ্টৰ পটেনশিয়াল কিমান হ'ব p3 পইণ্টটো q1 চাৰ্জৰ পৰা কিমান ডিসটেন্সত আছে r13 আৰু q2 চাৰ্জটো p3 পইণ্টৰ পৰা কিমান ডিসটেন্সত আছে r23 ক্লিয়াৰ ডায়াগ্ৰামটো আছে তোমালোকৰ কপিত এতিয়া so v3 = v1 plus v2 বুলি কৈছো v1 কিমান হ'ব 1/4 pi epsilon naught q1 by r13 plus 1/4 pi epsilon naught q2 by r23 এটো কো পাইছে তোমালোকে এটো ন এটো v বুলি দিয়া কাম v1 টো মই পিছত ইউজ কৰিছো ন v বুলি দিও ঠিক আছে একো নাই একো প্ৰবলেম নাই কি ক'লে কথাটো এ q1 চাৰ্জটোৰ কাৰণে এই জায়গাটো পটেনশিয়াল কিমান হ'ব 1/4 pi epsilon naught q1 by r13 এ q2 চাৰ্জটোৰ কাৰণে এই পইণ্টত পটেনশিয়াল কিমান হ'ব 1/4 pi epsilon naught q2 by r23 তো টোটাল পটেনশিয়াল ইয়াত কিমান হ'ব দুইটা প্লাস কৰি দিম টোটাল পটেনশিয়াল p3 ত কিমান হ'ব দুইটা প্লাস কৰি দিম হেতুৱে কৰা হৈছে v3 = v1 plus v2 1/4 pi epsilon naught q1 by r13 plus q2 by r23 ক্লিয়াৰ তোমালোকে ইয়াত v dash দিও বুলি হলে দিব পৰা একো প্ৰবলেম নাই কাৰণ লিখি ললে হল বস্তুটো কি হয় therefore w3 কি বুজাইছে এতিয়া এই পাৰ্টিকুলাৰ পইণ্টলে মই কোনটো চাৰ্জ আনিম এই q3 চাৰ্জটো আনিম অলপ হেৰি হৈ গৈছে ওভাৰল্যাপ হৈ আছে মই লিখি দিছো কোনটো চাৰ্জ আনিম q3 চাৰ্জটো আনিম কি হ'ব ৱৰ্ক ডাউন কিমান হ'ব q3 ইনটু ইয়াত যিমান পটেনশিয়াল আছিল এই পইণ্টত হেতু হ'ব এই পইণ্টত যিমান পটেনশিয়াল আছিল q3 ইনটু যিমান পটেনশিয়াল আছে তাৰ লগত মাল্টিপ্লাই কৰি দিলে হৈ গ'ল চাৰ্জ ইনটু পটেনশিয়াল
So W3 equal to কি potential at point P3 due to surge Q1 plus Q2 into surge Q3. So আমি multiply কৰি দিলো, multiply কৰি দিলে কি পালো 1 by 4 pi epsilon লো common যদি লৈ লওঁ Q1 Q3 by R13 Q2 Q3 by R23. So total electric potential of the system, এই system to total electric potential কিমান হ'ব এই system to যিমান work done কৰিছিলো প্ৰথমতে 0 তাৰপিছত A2 প্ৰথমতে A2 তাৰপিছত A2 W1 plus W2 plus W3 গোটে কিটা যে প্লাস কৰি দিওঁ U equal to W1 plus W2 plus W3 গোটে কিটা যে প্লাস কৰি দিওঁ কিমান পাম 1 by 4 pi epsilon naught Q1 Q2 by R12 Q1 Q3 by R13 আৰু Q2 Q3 by R23 I hope তোমালোকে বুজি পাইছা আৰু লিখিলো নোটটো কৰি ললে ভাল হয় নিজৰ কাৰণে এতিয়া Four charges are arranged at the corners of a square ABCD of side D as shown in figure. Square বুলি কৈছে A, B, C, D. Clear? চাৰিটা চাৰ্জ আছে বুলি কৈছে এটা হল plus Q, আনটো হল minus Q, again plus Q, then minus Q. Find the work required to put together this arrangement. গোটেই কামখিনি কৰিবলৈ ইনফিনিটিৰ পৰা ইয়াক আনিলো আমাৰ work done কিমান হ'ব আমাক উলিয়াবলৈ কৈছে এটাটাকে উলিয়াই চাই ল'বা নিজে ট্ৰাই কৰা সলিউশনটো আছে এবাৰ চোৱা সলিউশনটো কি হৈছে কাহিনীটো অকমান নিজে মাথা মাৰিলেহে বস্তুবোৰ ইজি হ'ব তাৰপৰা কৈছে if Q naught is both at the center E চেণ্টাৰটোৰ নাম কৈছে E এই কিউবটো চেণ্টাৰ E হল the four charges being held fixed at this corner how much extra work is needed to do this এটা এড হলে Q naught চাৰ্জটা যদি অনা হয় যেতিয়া এইকেইটা চাৰ্জ এক্সিষ্ট কৰিব তেতিয়া কিমান work done কৰা হ'ব সবৰ কাৰণে পটেনশিয়াল উলিয়াই ল'বা মানে টোটাল পটেনশিয়ালে পইণ্টত কিমান হ'ব উলিয়াই ল'বা এটো কাৰণে ইয়াত পটেনশিয়াল কিমান হ'ব উলিয়াবা এটো কাৰণে উলিয়াবা ডিসটেন্স বেলেগ বেলেগ হৈ যাব দেই পটেনশিয়াল উলিয়াই লিয়া পিছত চাৰ্জ ইনটু পটেনশিয়াল কৰি দিলে হৈ গ'ল work done ক্লিয়াৰ আনসাৰটো 0 হ'ব কিয় 0 হ'ব মোক কমেন্টত কবা ঠিক আছে এতিয়া potential energy in an external field এখন external fieldত অলপ আগত যেতিয়া potential energy উলিয়াইছিলো একো external field নাই হয় নহয় কিবা external field আছিলে জানো নাই অকল Q1 Q2 আৰু Q3 আছিলে এতিয়া যদি external field এখন থাকে তেতিয়া potential energy কেনেকৈ ক্যালকুলেট কৰিম আমি তাকে ডিসকাস কৰিম So potential energy of a single charge eto ekdom easy hoy exam on nahe Consider a charge Q in an external electric field E at a point P where the corresponding external potential is V আমি এখন electric field consider কৰিলো E তাতে এটা point consider কৰিলো P য'ত potential কিমান V Hol the work done in bringing a charge Q from infinity to point P will be যদি মই infinity পা এটা charge a P point লৈ আনো তেতিয়া work done কিমান হ'ব charge into potential W equal to Q into V this work done is stored as potential energy of the charge Q এই work done তে এই charge তোৰ potential energy হিচাপে store হ'ব If R vector is the position vector of point P relative to some origin, যদি A point or এটা position vector থাকে R vector, তেতিয়া কি হ'ব কাহিনীটো UR vector equal to Q VR vector. Simple. আগতে আমি ডাইৰেক্ট মানে পটেনশিয়ালটো পইণ্টত উলিয়াই লৈছিলো এটা যদি পজিশন ভেক্টৰ দিয়া থাকে উইথ ৰেসপেক্ট টু পজিশন ভেক্টৰ আমি উলিয়াইলাম হল So potential of a charge in an external field equal to charge into external electric potential. Ba V equal to U by Q ba U equal to V into Q. Simple.
We can define electric potential at a given point in an external field as the potential energy of a unit positive charge at that point. So external electric field ekhonor electric potential to keneke define korim. So external electric field ekhonot electric potential ami kidore discuss korim as potential energy of a unit positive charge at that point. Nai poa buji nai poa. বুজাই দিছো এক্সটার্নাল ফিল্ড এখন আছে ইয়াৰ এটা পইণ্ট য'ত পটেনচিয়েল ভি চাৰ্জ এটা মই আনিম ইয়ালে ৱৰ্ক ডান কিমান কৰিব লাগিব ভি ইনটু কিউ তেতিয়াহ'লে পটেনচিয়েল কিমান হ'ব ভি ইনটু কিউ পটেনচিয়েল ইমানেই হ'ব চ' এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড এখনত পটেনচিয়েল এনাৰ্জি কেনেকৈ ডিছকাছ কৰিম যদি মই ইউনিট পজিটিভ চাৰ্জ এটা আনো 1 ইউনিট চাৰ্জ এটা যদি আনো 1 ইউনিট চাৰ্জ এটা আনিবলৈ যাওঁতে এই পইণ্টটোত যোনটো পটেনচিয়েল পাম সেইটোৱে কি হ'ব সেই পইণ্টটোৰ বা সেই চাৰ্জটোৰ পটেনচিয়েল এনাৰ্জি হ'ব সেইটোৱে কৈছে we can define electric potential at a given point আমি এটা পইণ্টত ইলেক্ট্ৰিক পটেনচিয়েলটো কেনেকৈ ডিফাইন কৰিম যোনটো পইণ্ট এখন এক্সটাৰ্নেল ফিল্ডত থাকিব এজ পটেনচিয়েল এনাৰ্জি অফ এ ইউনিট পজিটিভ চাৰ্জটোৰ যি পটেনচিয়েল এনাৰ্জি হ'ব এই ইউনিট পজিটিভ চাৰ্জটো সেই পইণ্টটোত যি পটেনচিয়েল এনাৰ্জি হ'ব তাকে কি বুলি কোৱা হ'ব electric potential at that point. Clear? So question ahibo pare define electric potential at a given point in an external field. Hol? Etia. Next discuss koru. Eto okol a point to ahibo pare question define electric potential at a given point in an external field. এক মাৰ্কৰ কাৰণে কুৱেশ্যন আহিব পাৰে 90% চান্স আছে এইটো কুৱেশ্যন নহা তেও যদি আহি যায় এই ডেফিনেশ্যনটো লিখিব লাগিব আগৰখিনি আমি জানোৱে আৰু ইমান ইজি বস্তু নহওঁতে এক্সামত এইটো ইম্পৰ্টেণ্ট পটেনচিয়েল এনাৰ্জি অফ এ চিষ্টেম অফ 2 পইণ্ট চাৰ্জেছ ইন এন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড এখন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড যদি থাকে সেই এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডত এটা সিস্টেম যদি আনো যোনটো সিস্টেমত দুটা চাৰ্জ থাকিব এটা Q1 আৰু আনটো Q2 তেতিয়াহ'লে এই সিস্টেমটোৰ পটেনচিয়েল এনাৰ্জি কিমান হ'ব আমাক লাগে একো নকৰো এই পইণ্টত পটেনচিয়েল উলিয়াম আমাক যদি গিভেন থাকে উলিয়াই লম গিভেন থাকে তেতিয়াতো মতলবেই নাই আর যদি গিভেন নাথাকে উলিয়াই লম এই পইণ্টৰ পটেনচিয়েল উলিয়াম সাপোজ V1 V2 সো এই পটেনচিয়েল যেতিয়া উলিয়ালো আমি ৱৰ্ক ডান কৰি দিলে হ'ল ৱৰ্ক ডান উলিয়ালে হ'ল Q1 ইনটু V1 এটো ৱৰ্ক ডান কৰিলে কি হ'ব Q2 ইনটু V2 দুইটা প্লাস কৰি দিলে কি পাম এই সিস্টেমটোৰ পটেনচিয়েল এনাৰ্জি পাম হ'ল এটো এটা সোর্স চাৰ্জ হয় সোর্স চার্জ এটা কিয় দিছো তাৰ মানে ইয়াত ইলেক্ট্ৰিক ফিল্ড আছে এনেকে ক্লিয়াৰ let V_R1 vector and V_R2 vector be the electric potential of the field E vector at the points having position vectors R1 vector and R2 vector suppose a point or position vector R1 vector or a point or position vector suppose R2 vector ঠিক আছে y axis x axis clear আৰু এই পইণ্টত পটেনচিয়েল কিমান বুলি কৈছে V_R1 ভেক্টৰ আৰু এই পইণ্টত পটেনচিয়েল কিমান বুলি কৈছে V_R2 ভেক্টৰ হ'ল এতিয়া
ৱৰ্ক ডান ইন ব্ৰিঙিং চাৰ্জ Q1 এই Q1 চাৰ্জটো এই পইণ্টটোলৈ ক'ৰ পৰা আনিম ইনফিনিটিৰ পৰা আনিম ফ্ৰম ইনফিনিটি টু R1 ভেক্টৰ ইনফিনিটিৰ পৰা R1 ভেক্টৰলৈ আনিবৰ কাৰণে যোনটো ৱৰ্ক ডান কৰিম কিমান হ'ব Q1 V1 R1 ভেক্টৰ অলপ আগত বুজাওঁতে এটা বস্তু থাকি গ'ল হা চৰি ইয়াত মই এইটো আনিবৰ কাৰণে ৱৰ্ক ডানটো কেলকুলেট কৰিলোঁ এইটো আনিবৰ কাৰণে ৱৰ্ক ডানটো কেলকুলেট কৰিলোঁ কিন্তু এটা কথা হ'ল যেতিয়া মই এই চাৰ্জটো লৈ নিম ন এই চাৰ্জটোৰ কাৰণেও ইয়াত এটা পটেনচিয়েল থাকিব তাকো আমি কনচিডাৰ কৰিব লাগিব ঠিক আছে চ' Q1 চাৰ্জটো আনিবৰ কাৰণে ৱৰ্ক ডান এইটো হ'ব কোনটো হ'ব এইটো হ'বনে জাষ্ট চাৰ্জ ইনটু পটেনচিয়েল চ' ইয়াত পটেনচিয়েল কিমান আছিলে V1 R1 ভেক্টৰ চাৰ্জ কিমান আনিছোঁ Q1 আনিছোঁ Q1 V1 R1 ভেক্টৰ লিখি লোৱা লিখি গ'লেহে ভালকৈ বুজি পাব ঠিক আছে এতিয়া আমি Q2 চাৰ্জটো আনিম এইটো পইণ্টলৈ য'ত পটেনচিয়েল কিমান আছিলে VR2 ভেক্টৰ চ' কিমান হ'ব চাৰ্জ কি আনিছোঁ Q2 আনিছোঁ পটেনচিয়েল কিমান VR2 ভেক্টৰ Q2 V2 R2 ভেক্টৰ ক্লিয়াৰ এতিয়া work done on Q2 against the force Q1 একেটাই হৈছে হা অকণমান দেখি ভয় নাখাবা একদম ইজি বস্তুতে চলি আছে এতিয়াই Q2 চাৰ্জটো যদি আনিম ইয়াৰ কাৰণে যোনখন ইলেক্ট্ৰিক ফিল্ড আছে তাৰ এগেইনষ্টটো আনিমেই এই Q1টো আহি পোৱাৰ লগে লগে ইয়াৰ কাৰণেও এখন ইলেক্ট্ৰিক ফিল্ড ওলাব নহয় চ' তাৰ এগেইনষ্টটো কাম কৰিব লাগিব হয় নহয় হয় এইটো 3 পইণ্ট চাৰ্জেছটো লিখা একেই হৈছে চ' কিমান হ'ব 1/4 পাই এপচাইলন নট Q1 Q2 বাই R1 ই ক'ৰ পৰা আহিছেনো এই ফৰ্মুলাটো ক'ৰ পৰা আহিছেনো ক'ৰ পৰা অহা নাই পটেনচিয়েল ইনটু চাৰ্জৰ পৰাই আহিছে কেনেকৈ আহিছে এই Q1 চাৰ্জটোৰ কাৰণে এই পইণ্টটোত পটেনচিয়েল কিমান হ'ব য'ত ডিষ্টেঞ্চ দিয়া আছে R1টো কেটোকে 1/4 পাই এপচাইলন নট Q1 বাই R1টো নহ'ব জানো হ'ব তেতিয়াহ'লে মই চাৰ্জ যদি Q2 আনো এই পটেনচিয়েলটো যদি ইয়াত থাকে তেতিয়াহ'লে কিমান ৱৰ্ক ডান কৰিব লাগিব এক্সট্ৰা এটা ৱৰ্ক ডান কৰিব লাগিব ন কিমান কৰিব লাগিব চ' চাৰ্জ ইনটু পটেনচিয়েল এইডোখৰ পৰা এইডোখৰলৈকে পটেনচিয়েল নহয়নে এইটো চাৰ্জ নহয়নে হয় লিখি যোৱা where R12 is the distance between Q1 and Q2 so total potential energy of the system কিমান হ'ব V equal to Q1 V R1 vector plus Q2 V R2 vector plus 1/4 pi epsilon naught Q1 Q2 by R12 simple হয় খালি পঢ়ি যাওঁতে লিখি যোৱা নহ'লে মগজত পটককৈ নোসোমায় চিনেমা নহয়তো হ'ল এটা ডিফাইন ইলেক্ট্ৰন ভল্ট এক্সপ্ৰেছ ইট ইন জুল ইলেক্ট্ৰন ভল্ট কি হয়নো কুৱেশ্যনটো কেতিয়াবা আহে ইলেক্ট্ৰন ভল্ট ইজ দ্য পটেনচিয়েল এনাৰ্জি গেইনড অৰ লছ বাই এন ইলেক্ট্ৰন ইন মুভিং থ্ৰু এ পটেনচিয়েল ডিফাৰেঞ্চ অফ 1 ভল্ট ছাপ'জ এইটো 1 ভল্ট পটেনচিয়েল ডিফাৰেঞ্চ এটা আছে ইয়াৰ পৰা ইয়ালৈ এই পইণ্টটোলৈ যদি ইলেক্ট্ৰন এটা যাওঁতে যোনটো পটেনচিয়েল এনাৰ্জি গেইন বা লছ কৰিব তাকে কি বুলি কোৱা হয় 1 ইলেক্ট্ৰন ভল্ট হ'ল তাকে কি বুলি কয় 1 ইলেক্ট্ৰন ভল্ট চ' ডিফাইন এইটো 1 ইলেক্ট্ৰন ভল্ট লিখিলে ভাল হ'ব চ' 1 ইলেক্ট্ৰন ভল্ট ইজ পটেনচিয়েল এনাৰ্জি গেইনড অৰ লছ বাই ইলেক্ট্ৰন ইন মুভিং থ্ৰু এ পটেনচিয়েল ডিফাৰেঞ্চ অফ 1 ভল্ট বুজি নাই পোৱা যে আকৌ এবাৰ আগলৈ গৈ চাই লোৱা চ' 1 ইলেক্ট্ৰন ভল্ট ইকুৱেল কিমান 1.6 ইনটু 10⁻19 জুল আমি ইলেক্ট্ৰনৰ চাৰ্জ কিমান 1.6 ইনটু 10⁻19 কুলম হয়নে তো চেঞ্জ ইন পটেনচিয়েল এনাৰ্জি কিমান হ'ব Q ইনটু ডেল ভি 1 ভল্টে আছিলে 1.6 ইনটু 10⁻19 কুলম ইনটু 1 ভল্ট চ' কুলম ইনটু ভল্ট কিমান জুল চ' 1.6 ইনটু 10⁻19 জুল ক্লিয়াৰ চ' ইমানে পটেনচিয়েল এনাৰ্জি গেইন বা লছ কৰিব যেতিয়া এটা ইলেক্ট্ৰনে 1 ভল্টৰ পটেনচিয়েল ডিফাৰেঞ্চ এটাত
মাজেদি মুভ কৰিব কিমান 1.6 ইনটু 10 - 19 জুল এইটো মনত ৰাখিবলগীয়া বস্তু হা MCQ এটা পটেনশিয়াল এনাৰ্জি অফ এ ডাইপোল ইন এ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত এটা ডাইপোলৰ পটেনশিয়াল এনাৰ্জি কিমান হ'ব এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত ডাইপোলৰ পটেনশিয়াল এনাৰ্জি কিমান হ'ব আমি এক্সট্ৰা গাইন থাকিম নে নানো প্ৰথমতে তোমালোকে এই ডায়াগ্ৰামটো ভালকৈ ড্ৰ কৰি লোৱা ভালকৈ বুজাই দিছোঁ এইখন এখন ইলেক্ট্ৰিক ফিল্ড হয় ই ভেক্টৰ ঠিক আছে হ'ল চ' এইটো এটা প্লাছ কিউ চাৰ্জ এইটো মাইনাছ কিউ চাৰ্জ একচুৱেলি কি হা এই ইলেক্ট্ৰিক ফিল্ডখন যে আছে এইটো ডাইৰেকশ্যন আছে কিয় আছে এইপিনে ক'ৰবাত পজিটিভ চাৰ্জ এটা আছে সেইকাৰণে আছে কাৰণ ইলেক্ট্ৰিক ফিল্ড পজিটিভ ওলাই যায় তাত এটা ডাইপল এটা আনি থ'লোহি আৰু ইলেক্ট্ৰিক ফিল্ডত কিমান এংগল বনাই থ'লোঁ থিটা এংগল হা এইটো থিটা এই ডাইপলটোৰ মাজত ডিষ্টেঞ্চটো আহিছে আৰু পিটো কি হয় ডাইপল মমেণ্টৰ ডাইৰেকশ্যন ক'ৰ পৰা ক'লে থাকে নেগেটিভৰ পৰা পজিটিভলৈ থাকে এইটো যদি থিটা হয় এইডোখৰ কিমান হ'ব টুৱাইছে চাইন থিটা হ'ব হ'ব নহয় হ'ব কেনেকৈ হ'ব জামেট্ৰিটো তোমালোকে পাহৰিছে মানে চৰি ত্ৰিগোণমিত্ৰি একেই বস্তু আৰু এইডোখৰ যদি মই এক্স বুলি ধৰোঁ এই ট্ৰাইংগলটো যদি মই কনচিডাৰ কৰোঁ চাইন থিটা ইকুৱেল কিমান ল'ব পাৰ্পেণ্ডিকুলাৰ বাই হাইপটেনাছ পাৰ্পেণ্ডিকুলাৰটো মই কি বুলি ধৰিলোঁ এক্স হাইপটেনাছ কোনডাল এইডাল কিমান হয় টুৱাইছে চ' এক্স ইকুৱেলটো কিমান হ'ব টুৱাইছে চাইন থিটা চ' এই ডায়গ্ৰামটো ফাৰ্ষ্ট আঁকি লোৱা আৰু স্পষ্টকৈ আঁকা হা স্পষ্টকৈ এইটো থিটা হা এইটো থিটা চৰি এইটো কি হয় এইটো থিটা ডায়গ্ৰামটো আঁকি লোৱা দেই আঁকি লোৱা নহ'লে নালাগেই পঢ়িবলৈ থৈ দিয়া ভিডিঅ'টো নালাগে চাবলৈ ধেৰ আছে চ'ৰ্চেছ চ' ইয়াত আমি বহুত ফাষ্ট পঢ়িছোঁ আৰু ডাইৰেক্ট মানে এনেই যি টি কথা নহয় চিলেবাছত যিখিনি কথা আছে সেইখিনি কথাকে আমি ডিছকাছ কৰিছোঁ চ' আমাৰ টপিকটোৰ নাম কি আছিলে পটেনচিয়েল এনাৰ্জি অফ এ ডাইপল ইন এ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড কনচিডাৰ ইলেক্ট্ৰিক ডাইপল আমি এতিয়া ইলেক্ট্ৰিক ডাইপল কনচিডাৰ কৰিছিলোঁ কোনটো ইলেক্ট্ৰিক ডাইপল কোনটো আছে এইটো ইলেক্ট্ৰিক ডাইপলটো ইন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ই ভেক্টৰত ডাইপলটো ৰাখিছোঁ উইথ ইটছ ডাইপল মমেণ্ট পি ভেক্টৰ তাৰ ডাইপল মমেণ্ট কিমান পি ভেক্টৰ বুলি কৈছে মেকিং এন এংগল থিটা উইথ দ্য ফিল্ড চ' আমাৰ পি ভেক্টৰে ফিল্ডৰ লগত কিমান এংগল বনাইছে থিটা এংগল বনাইছে এতিয়া কাহিনীটো হৈ গ'ল টু ইকুৱেল এণ্ড অপজিট ফ'ৰ্চেছ প্লাছ কিউ ই ভেক্টৰ এণ্ড মাইনাছ কিউ ই ভেক্টৰ এক্স অন টু এণ্ডছ এই দুইটা এণ্ডত এইটো এণ্ডত যিহেতু এইপিনে পজিটিভ চাৰ্জটো আছে হা পজিটিভ চাৰ্জটো ঠেলিব ন এই পজিটিভ চাৰ্জটোত চ' এইপিনে কিমান ফ'ৰ্চ লাগি আছে প্লাছ কিউ ই ভেক্টৰ আৰু এইটো নেগেটিভ চাৰ্জ হয় এই নেগেটিভ চাৰ্জটোক টানিব ন এইপিনে কোনে টানিব এই পজিটিভ চাৰ্জটোৱে তো কি হ'ব মাইনাছ কিউ ই ভেক্টৰ মন দি শুনা হা এইটো বস্তু এনেই মুখস্থ কৰিবলৈ লিখি থৈ আহিম বুলি ক'লে পটককৈ পাৰি কিন্তু ডেফটত মানে বুজি পাবলৈ অকণমান কষ্ট কৰিবলগীয়া হয় দেই একেবাৰে ইজিতে নহয় বস্তুটো ঠিক আছে এতিয়া আমি দুটা ইকুৱেল আৰু অপজিট ফ'ৰ্চ দেখিলোঁ দুটা ইকুৱেল আৰু অপজিট ফ'ৰ্চ চ' ক্লাছ 11ত পাই আহিছিলোঁ দুটা ইকুৱেল আৰু অপজিট ফ'ৰ্চ যদি থাকে তাক কি বুলি ক'ম কাপুল বুলি কওঁ আৰু যদি কাপুল এক্সিষ্ট কৰে টৰ্ক এক্সিষ্ট কৰিব হ'ল টু ইকুৱেল এণ্ড অপজিট ফ'ৰ্চেছ প্লাছ কিউ ই ভেক্টৰ এণ্ড মাইনাছ কিউ ই ভেক্টৰ এক্স অন ইটছ টু এণ্ডছ দিছ টু ফ'ৰ্চেছ ফৰ্ম এ কাপল এই দুটা ফ'ৰ্চে কি হ'ব কাপল ফৰ্ম কৰিব আৰু কাপল যদি ফৰ্ম কৰে টৰ্ক থাকিব চ' টৰ্কটো কিমান হ'ব দ্য টৰ্ক এক্সাৰ্টেড বাই দ্য কাপল উইল বি কি আছিলে ফ'ৰ্চ ইনটু পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চ তাৰ ইকুৱেল কি আছিলে ফ'ৰ্চ ইনটু পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চ চ' ফ'ৰ্চটো কিমান হয় আইডাৰ ফ'ৰ্চ যিকোনো এটা ফ'ৰ্চ ল'লেই হয় কিউ ই পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চ কিমান এইটো নহয় যে 2a sin থিটা 2a sin থিটা চ' তাক ইয়াক অকণমান মডিফাই কৰি দিলোঁ কিউ ইনটু টুৱাইছে কৰি দিলোঁ
কিউ ইনটু টুৱাইচ এ ই সাইন থিটা সো কিউ ইনটু টুৱাইচ এ কিমান পি নহয় জানো পি ইজ সাইন থিটা where q into twice a equal to p এটো কি হয় ডাইপোল মোমেন্ট হয় এতিয়া if the dipole is rotated through a small angle d theta against the torque acting on it যোনটো টৰ্কে কাম কৰি আছে তাৰ এগেইনষ্টত ডাইপোলটো যদি মই স্মল এংগলটা মুভ কৰাই দিওঁ সৰি ও গুড কল এটো যোনটো টৰ্কে কাম কৰি আছে তাৰ এগেইনষ্টত ডাইপোলটোৰ স্মল এংগলটা মই ঘূৰাই দিওঁ যাৰ নামটো কি কৈছে ইয়া ডি থিটা এই দেখো আঁকিব নালাগে হা স্মল এংগলটা মই যদি ৰোটেট কৰি দিওঁ এটা স্মল ৱৰ্ক ডানটো কি আমি পাইছিলো ক্লাস 11ত ৱৰ্ক ডানৰ ফৰ্মুলা dw ইকুৱেল টু টাউ d থিটা ইকুৱেল টু p is sin থিটা d থিটা জাস্ট টাউ ভ্যালু পুট কৰিছো ক্লিয়াৰ এতিয়া সাপোজ প্ৰথম d থিটা উলিয়ালো থিটা 1 পৰা থিটা 2 লে সাপোজ কোনবা এটা এংগল আছিল থিটা 1 এনেকৈ আছিল কোনবা এটা এংগল আছিল সাপোজ এটো থিটা 1 ইয়াক ঘূৰাই নি এনেকুৱা এংগল বনালো যোনটো এংগল হ'ল সাপোজ থিটা 2 বুজি পোৱা গৈছে নাই পোৱা কেনেকৈ পোৱা যাব ন এখন ইলেক্ট্ৰিক ফিল্ড ইয়াত ডাইপোল আছিল সাপোজ এই এংগল বনাই আছিল থিটা 1 ইয়াক ৰোটেট কৰি এনেকুৱা বনাই দিলো ঘূৰালো ইয়াক এপিনে ই এংগল বনিলে ইলেক্ট্ৰিক ফিল্ডৰ লগত সাপোজ থিটা 2 ঘূৰাই দিছো আকৌ বস্তুটো এনেকৈ আছিল এনেকৈ ঘূৰাই দিছো এনেকৈ ঠিক আছে এটা কি হ'ব একো নহয় আমাৰ টোটাল ৱৰ্ক ডান লাগে কেনেকৈ উলিয়াম এই স্মল ৱৰ্ক ডানটো ইন্টিগ্ৰেশ্যন কৰিম ইয়াক জাস্ট ইন্টিগ্ৰেট কৰিম কাবা মোৰ ওপৰতে উই গৈছে হয়নে w ইকুৱেল টু ইন্টিগ্ৰেশ্যন dw থিটা 1 টু থিটা 2 p sin থিটা d থিটা সো ডাইপোল মোমেন্ট কনস্ট্যান্ট ইলেক্ট্ৰিক ফিল্ড কনস্ট্যান্ট বাহিৰলৈ ওলাই আহিলে থিটা 1 টু থিটা 2 sin থিটা d থিটা সো p minus cos থিটা ইন্টিগ্ৰেশ্যন অফ sin থিটা minus cos থিটা নহয় জানো থিটা 1 টু থিটা 2 এটো একচুয়ালি কি হৈ আছে p cos থিটা 1 minus cos থিটা 2 কেনেকৈ হ'ল দেখাই দিওঁ সৰু এটা ষ্টেপ হয় p minus of cos থিটা 2 এটোই হ'ব লাগিছিল প্ৰথম থিটা 2 আহিব লাগিছিল ন minus of cos থিটা 1 ইয়াত মাইনাস সাইনটা আহিব ন যেহেতু ইয়াত মাইনাস আছে সো p minus cos থিটা 2 minus এ প্লাস হৈ গল cos থিটা 1 সো কি হ'ব p cos থিটা 1 minus cos থিটা 2 This work done is stored as potential energy u of the dipole. এই work done to আমি potential energy হিচাপে dipole টোৰ potential energy হিচাপে কি কৰো মানে store হয় actually. এই work done to dipole টোৰ potential energy হিচাপে store হয়. ঠিক আছে? Therefore u equal to pe cos theta 1 minus cos theta 2. If theta 1 equal to 90 degree and theta 2 equal to theta. Suppose starting of the dipole to এনেকৈ আছিল So theta 1 কিমান হ'ব 90 ডিগ্ৰী তারপর ডাইপোলটো এনেকৈ গৈ পালেগে সো এটো সাপোজ থিটা ইলেক্ট্ৰিক ফিল্ডৰ লগত বনিব হা গুটে এংগলবোৰ ইলেক্ট্ৰিক ফিল্ডৰ লগত বনিব তেতিয়া মোক থিটা 1 ভ্যালু পুট কৰি দিম কিমান পুট কৰিম 90 ডিগ্ৰী সো u ইকুৱেল টু p is cos 90 ডিগ্ৰী minus theta ইকুৱেল টু pe cos 90 ডিগ্ৰী 0 minus cos theta so u ইকুৱেল টু minus pe cos theta So a vector dot b vector equal to ab cos theta যদি হয় so ab cos theta equal to a vector dot b vector so pe cos theta equal to কিমান পাম p vector dot e vector minus sign টো ইয়াত আছে হেতুকে লিখি দিছো ইয়াত সিম্পল এটা পজিশন অফ স্টেবল ইকুইলিব্ৰিয়াম কেতিয়া সবতকে ইকুইলিব্ৰিয়ামত থাকিব কেতিয়া থাকিব যেতিয়া থিটা ইকুৱেল টু 0 ডিগ্ৰী হ'ব যেতিয়া থিটা ইকুৱেল টু 0 ডিগ্ৰী হ'ব ডাইপোলটো ইকুইলিব্ৰিয়ামত থাকিব একদম যেতিয়া এনেকৈ থাকিব প্লাস q মাইনাস q যেতিয়া থাকিব এনেকৈ ইলেক্ট্ৰিক ফিল্ডটো যেতিয়া এপিনে থাকিব ডাইপোলটো কিহত থাকিব ইকুইলিব্ৰিয়ামত থাকিব সো u ইকুৱেল টু মাইনাস pe cos 0 ডিগ্ৰী cos 0 1 আমি সবেই জানো মাইনাস pe হ'ব নাই জাস্ট থিটা ইকুৱেল টু 0 ডিগ্ৰী পুট কৰি দিছো কোনটো ফৰ্মুলাত পুট কৰিলো এইটো ফৰ্মুলাত এইটোত
পজ কৰি ধুনীয়াকৈ লিখি লোৱা ঠিক আছে পজিশ্যন অফ জিৰ' এনাৰ্জি ডাইপলটো কেতিয়া এনাৰ্জি জিৰ' থাকিব যেতিয়া থিটা ইকুৱেল টু 90 ডিগ্ৰী থাকিব যেতিয়া ডাইপলটো এনেকৈ থাকিব ডাইপলটো তেতিয়া থিটাই কিমান বনাই থাকিব 90 ডিগ্ৰী বনাই থাকিব তেতিয়া ডাইপলটোৰ এনাৰ্জি কিমান বুলি ক'ম 0 বুলি ক'ম চ' ইকুৱেল টু কিমান মাইনাছ পি কছ 90 ডিগ্ৰী জাষ্ট থিটা জেগা 90 ডিগ্ৰী পুট কৰিছোঁ কছ 90 0 চ' এইটো 0 আৰু চবতকৈ আনষ্টেবল কেতিয়া হৈ থাকিব ৱেন থিটা ইকুৱেল টু 180 ডিগ্ৰী যেতিয়া থিটাটো 180 ডিগ্ৰী বনি থাকিব 180 ডিগ্ৰী মানে এতিয়া কি বুজাইছে বৰ ডাঙৰ বস্তু বুজাই দিছে এইপিনে আছে ইলেক্ট্ৰিক ফিল্ডখন এইপিনে যদি প্লাছ কিউটো থাকে আৰু এইপিনে যদি মাইনাছ কিউটো থাকে তেতিয়া কিমান বনি থাকিব এংগল থিটা ইকুৱেল টু কাৰণ পিটো কোনপিনে থাকিব এইপিনে থাকিব 180 ডিগ্ৰী তেতিয়া চবতকৈ আনষ্টেবলত থাকিব চ' থিটা ইকুৱেল টু 180 ডিগ্ৰীত চবতকৈ আনষ্টেবল হৈ থাকিব কি আনষ্টেবল হৈ থাকিব ডাইপলটো চ' ইউ ইকুৱেল টু মাইনাছ পি কছ 180 ডিগ্ৰী কছ 180 ডিগ্ৰী কিমান কছ 180 ডিগ্ৰী কিমান মাইনাছ 1 কছ 180 ডিগ্ৰী কিমান মাইনাছ 1 চ' এ ভেলু যদি মাইনাছ 1 পাই যাওঁ এই মাইনাছ 1 এ মাইনাছ 1 প্লাছ হৈ যাব চ' প্লাছ পি ই হ'ল বাকী কণ্ডাক্টৰ্ছ এণ্ড ইনচুলেটৰ্ছ আমি লাষ্ট ক্লাছত পঢ়িম এই চেপ্টাৰটোৰ ডিৰাইভেশ্যন প্ৰায়খিনি শেষ হৈছে আৰু দুটামান আছে চ' কিবা যদি বুজি পোৱা নাই চৰি নেক্সট ক্লাছত পঢ়িম একেৰাহে ইমানখিনি কথা কৈ মোক বিষাই গৈছেগৈ ভিডিঅ'টো লাইক কৰি দিবা এই বস্তুখিনি নেক্সট ক্লাছত পঢ়িম হা আৰু আছে চ' কথাটো হৈছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা কোনোবা যদি লগৰ চগৰ ঘৰৰ মানুহ কোনোবা কিবি আছে যদি ছাবস্ক্ৰাইব কৰাই দিবা ভাল লাগিব মোৰো প্লাছ ভিডিঅ'টো লাইক কৰি দিবা আৰু কোনোবা লগৰ আছে যদি শ্বেয়াৰ কৰিবা থেংক ইউ